ইউটিউবৰ দাদা বাইদেউবিলাকক কৈছোঁ, আজি মোক কমেণ্ট কৰিছে, লাইক চাইক কৰিছে, মনটো বহুত ভাল লাগিছে। তেনেকৈ মোক আগবঢ়াই নিলে মই মনটো আৰু সুখী হ'ম, আপোনালোকেও সুখী হ'ব। মই আপোনালোকক নিশ্চয় কমেণ্ট লাইক শ্বেয়াৰবোৰ কৰিম। আপোনালোকে মোক সহায় কৰি নিলে ময়ো সহায় কৰি নিম। কিন্তু আজি চাই মনটো বহুত ভাল লাগিছে। ইউটিউবৰ দাদা বাইদেউসকলে সদায় যাতে মোক তেনেকৈ লৈ যাই থাকে, মই তাকে কামনা কৰিছোঁ। আপোনালোকে যাতে বেয়া নকৰে। মই নতুন বুলি বাৰ কৈ আছোঁ, কাৰণ মই নতুন মানুহ, মই একো ইমান বুজি পোৱা নাই। এতিয়া মই বুজি পাই লাহে লাহে কমেণ্ট কৰিম। আপোনালোকে এনেকৈ কৰিলেই মই আপোনালোকৰ ভিডিঅ'বিলাক চাই সকলোকে কমেণ্ট লাইক শ্বেয়াৰবোৰ কৰি যাম। আপোনালোকেও মোক কৰিব, ময়ো কৰিম, তেতিয়াহে মনবিলাক ভাল লাগিব। ইউটিউবত কৰিছোঁ যদি ইউটিউবৰ দাদা বাইদেউসকলক মই বেয়া বুলি ক'ব নোৱাৰোঁ। কালি মই ভিডিঅ'টো দিছোঁ, আজি মই বহুতখিনি প্ৰফিট হৈছে। তেনেকৈ মোক যাতে প্ৰফিট কৰি আগবঢ়াই লৈ যাই থাকে, গম পাইছে? এয়া নমস্কাৰ, সকলোকে আশীৰ্বাদ থাকিল মোক ফ'ল' কমেণ্ট কৰাৰ কাৰণে। আপোনালোকক মই ফেচবুকৰ দাদা বাইদেউসকলৰ লগত সদায় আছোঁ, সদায় থাকিম।